আজি হাগ্ৰামা মহিলা ডাঙৰীয়াৰ ওপৰত এনেকুৱা ব্লেম আছে, কিন্তু আজিলৈকে ইষ্টাব্লিছ হোৱা নাই বা সেইটো আইনগতভাৱে প্ৰমাণিত হোৱা নাই। দ্বিতীয়তে EPPL তেওঁলোকৰ যিটো বাপেক আপচু যিটো পাৰ্টি বনাইছে, বিগত সময়বিলাক কিন্তু ইয়াত উগ্ৰপন্থী সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকা আছিল। কাৰণ তেওঁলোকে যিটো আপচুৰ কাৰণ তেওঁলোকে যিটো বড়োলেণ্ডৰ কাৰণে এটা মুভমেণ্ট কৰিছিল, বহুত ডেকা যুৱকে, কাৰণ দুটা ৰাস্তা থাকে, তেওঁলোকে ভাবে যে সহস্ৰ পন্থাৰে হয়তো আমি এইটো কৰিব পাৰিম। এই কথাখিনি অকল এইখিনি সময়ত কোৱাটো মই ভাবোঁ পক্ষপাতি কৰাৰ নিচিনা হ'ব। যদি প্ৰিয়া বসুমতীৰ ক্ষেত্ৰত ফেৰেংগাৰ নামেই আছিলে, ইমান দিন চৰকাৰে প্ৰশাসন কেলৈ বহি আছিলে? আমিতো নৱসৈনে আজিও মানে আমাৰ আলফাৰ দিনত যিবিলাক কেছ আছিলে, মাৰ্ডাৰ কেছ হওক, কিডনেপ, এইবিলাক আমি ফেচ কৰি আছোঁ। আমিতো চৰকাৰক মাফি খোজা নাই বা হেৰি কৰা নাই, আমাক মাফ কৰা নাই। গতিকে যে চৰকাৰ এইটো ক্ষেত্ৰত কোনোবা ফেৰেংগা বুলি কোনোবা বুলি সদয় হৈছে, এইটো ভাল নীতি নহয়। আলফাৰ ক্ষেত্ৰত যিটো নীতি চবৰ ক্ষেত্ৰত ল'ব লাগে। চাওক, আমি হাগ্ৰামা মহিলা ডাঙৰীয়াক BPF ক্লিয়াৰলি কৈছোঁ যে নৱসেনা লগত যদি এলায়েন্স হয়, 35টা চিটত GSP আৰু BPFৰ প্ৰাৰ্থী জিকিব। তাৰপিছত কিহৰ আৰু বিজেপি কথা আহিল তাতে? আমি যদি এলায়েন্সত হয়, 20 চিট হয়, তথাপিতো কৈছোঁ যে ইয়াত EPPL হয়তো ছিংগল ডিজিটত নাহিব পাৰে, 9 ডিজিট হ'ব পাৰে। আৰু বিজেপিৰ অৱস্থা কিন্তু ইমান ভাল নহয়। গতিকে সময়ে ৰিজাল্টে ক'ব।